ককৰ'চ পাৰ্টি খুলিছে, কালি কোনোবাই ডগ পাৰ্টি খুলিব, কোনোবাই ইগল পাৰ্টি খুলিব। ভাইৰেল এটা প্ৰফাইল বুলি ক'লেও ভুল নহ'ব। সেনেকুৱাটো আৰু কোনো পাৰ্টি থাকিব নোৱাৰে। শেষৰটো প্ৰশ্ন, এটা কক্ৰচ জনতা পাৰ্টি বুলি আহিছে, যিটো এতিয়া একেবাৰে ধুমুহাৰ সৃষ্টি কৰিছে বুলি কৈছে। আপুনি কি ভাবে জনতা পাৰ্টি কক্ৰচ? এইবিলাক অনলাইন প্লেটফৰ্মৰ পাৰ্টি হয়, প্ৰেক্টিকেল কোনো গ্ৰাউণ্ডত নাই। এটা ছ'চিয়েল প্লেটফৰ্মত চলি থকা পাৰ্টি হয়। কোনোবাই কিবা মন্তব্য দিছিলে, কোনোবাই পাৰ্টি খুলিছে, প্লেটফৰ্মত এইবোৰ চলি থাকে। আৰু মই ভাবোঁ এইবিলাক ছ'চিয়েল মিডিয়াত থকা পাৰ্টি ছ'চিয়েল মিডিয়াত থাকিব, কাৰণ গ্ৰাউণ্ডত কোনো পাৰ্টি নাই, কোনো ৰেজিষ্ট্ৰেশ্যন নাই, কোনো মানুহ নাই, কোনো কাৰ্যকৰ্তা নাই, কোনো কাৰ্যসূচী নাই। ছ'চিয়েল মিডিয়া যিহেতু আজিৰ যুগত ছ'চিয়েল মিডিয়া এটা ডাঙৰ অস্ত্ৰ, ছ'চিয়েল মিডিয়া ডাঙৰ প্লেটফৰ্ম, তাৰ যোগেদি বহুত ভাৰ্চুৱেল কাম হৈ থাকে। আৰু সেই ভাৰ্চুৱেল পাৰ্টি মানুহে খুলিব পাৰে। ককৰ'চ পাৰ্টি খুলিছে, কালি কোনোবাই ডগ পাৰ্টি খুলিব, কোনোবাই ইগল পাৰ্টি খুলিব। তো তেনেকুৱা কোনো বিশেষ মই ভাবোঁ কোনো গুৰুত্ব নাই। ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পাৰ্টি এনেকৈ থাকিব। শেহতীয়াকৈ দেশত এটা পাৰ্টি আহিছে, কক্ৰচ জনতা পাৰ্টি, আৰু কি ক'ব, ইউথৰ পাৰ্টি বুলি কৈছে। আপুনিও ইউথ হয়, ইউথৰ বিধায়ক। পাৰ্টিটো নহয়, সেইটো ইলেজিটিমেট বুলি ইতিমধ্যে এটা এয়া হৈছেই। মানে এটা ইলেজিটিমেট বুলি এটা ইতিমধ্যে সকলোৱে গমেই পাইছে। এইটো এটা ফেচবুকত হোৱা এটা ভাইৰেল এটা প্ৰফাইল বুলি ক'লেও ভুল নহ'ব। সেনেকুৱাটো আৰু কোনো পাৰ্টি থাকিব নোৱাৰে। তেনেকৈ ছ'চিয়েল মিডিয়াত কেতিয়াবা কিবা নহয় কিবা চলি থাকে। কেতিয়াবা কোনোবা ইউটিউবাৰ খুব চলে, কেতিয়াবা কোনোবা ৰিল চলে, কেতিয়াবা কোনোবা গান চলে। এতিয়া সেইবিলাক চলি বুঢ়া হ'ল। তো এতিয়া সেই কক্ৰচ নামটো থকাৰ কাৰণেহে প্ৰাসংগিকতা আছে, নহ'লে কিয় ফলোৱাৰ বেছি হৈ যোৱা বুলি কৈছে? সেইটোতো আৰু দিয়কচোন, এইটো এটা ট্ৰল বা ধেমালি টাইপত বা এটা হৈ যায় চেনচেশ্যন টাইপত। সেইটোৰ লগত কোনো কথা নাই। বিজেপিৰ সংগঠন বিশ্বৰ ভিতৰত সৰ্ববৃহৎ সংগঠন, আৰু ফেচবুকে চব বস্তু নিৰ্ণয় নকৰে। সেই ভুলটোৰ পৰা লোকসকল ওলাব লাগিব। নপৰে। ইলেকশ্যনততো আপোনালোকে দেখাই পালে, ফেচবুকত বেছি সোমাই গ'লে সেইখন এখন ফেক এটা মঞ্চ। সেই ফেক মঞ্চটো যোনেই বেছি বিশ্বাস কৰে, তাৰে জীৱনটো ফেক হৈ যায়।